আজি আমাৰ মুখ্য কাৰ্যালয়ত ৰাতিপুৱাৰ ভাগতে কেইবাজনো উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী যি অসমৰ জাতীয় জীৱনৰ লগত জড়িত, যিসকলে বিভিন্ন সময়ত বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব দিছিল, ঠিক তেনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰা ৰঙিয়া কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজ্যোতি কুমাৰ তেওঁৰ নেতৃত্বত পাই 50 জন উঠি অহা প্ৰজন্মৰ উচ্চ শিক্ষিত যুৱক যুৱতীয়ে আমাৰ দলত যোগদান কৰিছে। মই তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। ঠিক তেনেদৰে যুৱ ছাত্ৰ পৰিষদক নেতৃত্ব কৰি অহা আমাৰ বৈষ্ণৱ বৰ্মন, মিণ্টু বৰ্মন, শৈলেন বৰ্মন, তেওঁৰ নেতৃত্বত কেইবাজনো যোগদান কৰিছে। অন্যহাতে বীৰ লাচিত সেনাৰ কেইবাজনো সন্মানীয় ব্যক্তি আমাৰ দলত যোগদান কৰিছে। আৰু ইয়ে বুজাইছে মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকৰ প্ৰতি কিমান অন্তৰলৈকে সোমাই গৈছে। আজি মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যি উন্নয়ন হৈছে, সৰ্বদিশত চতুৰ্দশী যি উন্নয়ন হৈছে, এই উন্নয়নৰ ধাৰাৰ লগত তেওঁলোক একাকাৰ হৈ যাব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিখন সংগ্ৰাম চলি আছে, এই সংগ্ৰামৰ তেওঁলোক সহযোদ্ধা হোৱাৰ নিমিত্তে আজি আমাৰ দলত তেওঁলোকে আনুষ্ঠানিক যোগদান কৰিছে। মই তেওঁলোকক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আৰু অধিক যোগদানৰ সম্ভাৱনা আছে আৰু কংগ্ৰেছৰ পৰা কেইবাজনো সন্মানীয় ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিব, তেওঁলোকেও যোগাযোগ কৰি আছে। এজন প্ৰাক্তন বিধায়ক কংগ্ৰেছৰ, লগতে কংগ্ৰেছৰ যোৱা পঞ্চায়ত নিৰ্বাচনৰ অতি শক্তিশালী আছিলে, কেণ্ডিডেট আছিল জিলা পৰিষদৰ, তেওঁ ইতিমধ্যে কংগ্ৰেছ ৰিজাইন কৰিছে। তেওঁ যোগাযোগ কৰিছে যে স্বাভিমানী অসমীয়া জাতিয়ে কংগ্ৰেছৰ লগত নাথাকে, এই কথা কংগ্ৰেছ দলে জনা উচিত আৰু গমো পাইছে। ভৱিষ্যতত আৰু কেনেদৰে আগবাঢ়িব এই নিৰ্বাচন? নিৰ্বাচন দিন সোমোৱাইছে, ইতিমধ্যে আমাৰ প্ৰচাৰ তুংগত আছে। আমি যিমান পাৰোঁ পঞ্চায়তে যোৱাৰ প্ৰয়াস চলাইছোঁ। জাষ্ট সন্মানীয় ৰাইজক এবাৰ দেখা দিয়া, এবাৰ মাত এষাৰ দিয়া। তেওঁলোকে যিটো মাত এষাৰ বিচাৰে, ভাষণ দিয়াৰ কাৰণে নহয়, আৰু ৰাইজ ওলাই আছে, স্বতঃস্ফূৰ্ত সমৰ্থন পাইছোঁ। সমাজৰ প্ৰতিটো স্তৰৰ সন্মানীয় ব্যক্তি, যুৱক যুৱতী, আই মাতৃ, জ্যেষ্ঠসকল, বিভিন্ন সামাজিক অনুষ্ঠানৰ সন্মানীয় মুৰব্বীসকল, যিসকলে আশীৰ্বাদ দিছে, আনকি আমাক নিৰ্বাচন খেলাৰ কাৰণে আৰ্থিকভাৱেও সহায় কৰিছে। যোৱাকালি মই 5টা আনলাভ পাইছোঁ। ৰাতি যি মই হিচাপ কৰি চাওঁ 55,000 পাইছোঁ। আজিলৈকে মই 1,65,000 টকা ৰাইজৰ পৰা ডনেশ্যনেই পালোঁ। যিমান অনুষ্ঠান কৰিছোঁ সকলোৱে চাকি বন্তি জ্বলাই এখন থালত আনি মোক এটা হেৰি দিয়ে, গিফ্ট দিয়ে। মই গিফ্টটো কি ঘৰত খুলি চাওঁ যে তাত পইচা দিছে। ৰাইজে কিমান ভাল পায়, কিমান ধৰণে আদৰি লৈছে। কোনটো দিশৰ কাৰণে এই সঁহাৰি পোৱা বুলি ভাবে? আজি ৰাইজে উন্নয়ন বিচাৰিছে, আৰু উন্নয়নৰ ক্ষেত্ৰত আমি কেতিয়াও পিছহুমুকি নাযাওঁ। যিমান পাৰোঁ আত্মচ ট্ৰাই কৰোঁ, আৰু সেইকাৰণে ৰাইজে আপ্লুত হৈছে। সেইকাৰণে অসমৰ ৰাইজ, অকল মোৰ কাৰণেই নহয়, সমগ্ৰ অসমত আজি এটা লহৰ বলিছে, উন্নয়নৰ ধাৰা বলিছে, উন্নয়নৰ বতাহ বলিছে, যিটো বতাহ মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত বলাবলৈ সক্ষম হৈছে। আমাৰ সকলোৰে জনপ্ৰিয় আদৰৰ নেতা মাননীয় শ্ৰীযুত আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ, এই মিত্ৰজোঁটৰ চৰকাৰৰ যি বিৰামহীন উন্নয়ন প্ৰতিটো ক্ষেত্ৰত, লগতে আমাৰ ৰঙিয়া সমষ্টিৰ সকলোৰে আদৰৰ মৰমৰ সৰলতাৰ যি আমাৰ সকলোৰে আদৰৰ নেতা, ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ভৱেশ কলিতা দেৱৰ যি ৰঙিয়া সমষ্টিৰ যি ৰূপৰেখা সলনি কৰা, তেখেতৰ যি বিৰামহীন উন্নয়নত সহযোগিতা, তাৰ সেই গোটেইখিনি আমি লক্ষ্য কৰি আজি এই যুৱ প্ৰজন্মই আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। 50 জন যুৱ সমাজৰ পৰা ল'ৰাই আমি আজি যোগদান কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সমাজৰ বীৰ লাচিত সেনা আছে, আৰু সমাজৰ বিভিন্ন অনুষ্ঠান NSY আছে, বিভিন্ন সমাজৰ অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকল আছে। আঞ্চলিক ছাত্ৰ ৰাজনীতিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ অহা গৈছে, কোনটো দিশৰ কাৰণে? আচলতে আমাৰ যি বিৰামহীন উন্নয়ন, এই উন্নয়নত আঞ্চলিক ৰাজনীতি হওক, ৰাষ্ট্ৰ ৰাজনীতি বুলি তেনেকুৱা কোনো ধৰণৰ কথা নাথাকে। আচলতে যি উন্নয়নৰ স্বাৰ্থত য'তেই যাব লাগে আমি তাতে যাবলৈ আমি বাধ্য আছোঁ। পৰিকল্পনা আমাৰ যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সেৱা সংগঠন বুলি এটা নীতি আছে, এই নীতিটোৰ আধাৰতে সেৱা কৰিবলৈ আজি আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ।